খেং তং না কচ জাতি খেং তং না কচ জাতি কচ জাতি কচ সংগঠন কচ সংগঠন আজিলৈকে ৩৬ বছৰ হ'ল আমাৰ এনেকুৱা সন্মিলন পতা আমাৰ নিজস্ব ভাষাযুক্ত আছে আমাৰ কোনো তাৰমানে ৰাজবংশী গ্ৰুপৰ নহয় আমি এক্সট্ৰা কোৰ্চ আমাৰ প্ৰায়টো তাৰমানে কোৰ্চ আমাৰ নিজস্ব ভাষা আছে মেঘালয়ৰ যিবিলাক কোৰ্চ আৰু আমাৰ এই অসমৰ বসবাস কৰা কোৰ্চখিনি ঐতিহ্য বৈশিষ্ট্য গোটেইখিনি তাৰমানে একেই আছে আপোনালোকে ইয়াত জনসংখ্যা কিমান আছে ইয়াত মানে লাখৰ ওপৰত হ'ব আমাৰ জনসংখ্যা 1 লাখৰ ওপৰত অসমত আপোনালোকে ভাষা জানে ভাষা জানো আমাৰ মই ভাত খাওঁ বুলি ক'লে আং মাই ছাত্ৰ আচ্ছা আপোনালোকে আজি ৩৬তম দক্ষিণ গোৱালপাৰা কোচ সমাজৰ এইখন মিটিং এই মিটিঙত আপোনালোকে কি কি ডিচিশ্যন ল'লে আমাৰ ডিচিশ্যন কি আমাৰ সমাজখন একগোট 1 নম্বৰ দ্বিতীয়তে আমি আজি ভাষাযুক্ত কোচ হৈও কিন্তু চৰকাৰ দিয়া নাই সেইটো আমি আজি ইয়াৰ জৰিয়তে তাৰমানে চৰকাৰক জনাব খোজো যে আমাক এছটিকৰণৰ কিবা এটা ব্যৱস্থা কৰিব লাগে চৰকাৰে সময়ে মানে অসম চৰকাৰে মানে ঘোষণা কৰি আহিছে যে মানে কোচ ৰাজবংশীসকলক 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কাৰণে এই বিষয়ত আপুনি কি ক'ব আমাৰ ইয়াৰ ভিতৰত এটা ক'ব লগা আছে কোচ ৰাজবংশী হিচাপে যদি দিয়ক কিন্তু আমাক কোচ হিচাপে তাৰমানে আমাক এছটিকৰণটো পাব লাগে আমাক আপোনালোকে আন্দোলন কৰিছে নেকি আমাৰ আন্দোলন তেনেকুৱা জোৰদাৰ হোৱা নাই এতিয়াও তাৰমানে জোৰদাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছো জোৰদাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে আচ্ছা আপোনালোকৰ সংগঠন কিমানটা আছে আমাৰ ইয়াতে আমাৰ যিটো মেইন সংগঠন অল অসম কোচ এছ'চিয়েশ্যন এটা আছে অল অসম মহিলা সংগঠন এটা আছে তাৰোপৰি অল অসম যুৱ পৰিষদ এটা আছে আমাৰ অল অসম কালচাৰেল ডেভেলপমেণ্ট ছ'চাইটি এটা আছে এইবিলাক আমাৰ সংগঠনৰ বৰ্তমানে আৰু তাৰোপৰি ছাত্ৰ সন্থাটো আছে এইটো মৌখিক অধিৱেশন হয় আৰু এই অধিৱেশনখন আমি দুদিনীয়া কাৰ্যসূচীৰে লোৱা হৈছিলে আৰু এই দুদিনীয়া কাৰ্যসূচীত আজি দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি ইয়াত আমন্ত্ৰিত অতিথি আমাৰ আছিলে সদৌ অসম কোচ সন্মিলনীৰ সম্পাদক সদৌ অসম কোচ ছাত্ৰ সন্থাৰ সভাপতি আকৌ সদৌ অসম কোচ মহিলা পৰিষদৰ সভানেত্ৰী সম্পাদিকা আৰু জিলা কমিটি আমাৰ মহিলা পৰিষদ আছিলে আৰু আঞ্চলিক পৰ্যায়ৰ আছিলে সকলো মিলি আমি এই সভাখনত আমাৰ অংশগ্ৰহণ কৰা হৈছে অধিক হৈছে মানুহ 5 কৰড় অধিক হৈছে ন আচ্ছা আপুনি সদৌ অসম কোচ মহিলা পৰিষদৰ সভানেত্ৰী আপুনি ইয়াৰ পৰা মানে আপুনি চৰকাৰক কিবা জনাব নেকি আপোনালোকৰ দাবী মুখ্য দাবী কি আছে আমাৰ মুখ্য দাবী আছে আমি জনজাতি হ'ব লাগে আমাৰ জনজাতি আমাৰ মুখ্য জাতি আৰু আমি কোচ হিচাপে থাকিব বিচাৰোঁ আৰু আমাৰ যিহেতু নিজৰ ভাষা সংস্কৃতি সকলো আমি জন্মৰ পৰাই পাই আহিছোঁ আৰু আমাৰ নিজস্ব ভাষা আছে আৰু সেই ভাষা হিচাপে আমি কোচ হিচাপে পাব বিচাৰোঁ আৰু কোচ হিচাপে আমি থাকিম আমি কোনো আন জাতিৰ লগত আমি সংযুক্ত হোৱা নাই আৰু আমাৰ একেটাই উপাধি আমাৰ কোচ আপোনালোকৰ মানে অন্তৰ্ভুক্ত নেকি নাই আমি অন্তৰ্ভুক্ত হোৱা নাই আমি এবাৰ গৈছিলোঁ সচিবালয়লৈকে তেতিয়া আমাক দুয়োপক্ষৰ মাতিছিলে তাতে আমন্ত্ৰণ কৰি মাতিছিলে তেতিয়া আমি যে আমি দুটা কোচ আৰু ৰাজবংশী যদি দুটা একে হয় তেনে আমাৰ অতি শীঘ্ৰে জানো আমি জনজাতি হ'ম কিন্তু আমি কোচসকলে আমি কোচ হিচাপে থাকিব বিচাৰোঁ আমি কাৰো লগত সংযুক্ত হ'ব নিবিচাৰোঁ আৰু সেইকাৰণে আমি সেইটো বৈঠকত আমি মিলিত নহওঁ বুলি আমাৰ কোচ হিচাপে আমাক থাকিব লাগে তেওঁলোকে ৰাজবংশী হিচাপে লওক কিন্তু কোচ হ'ব নোৱাৰে কোচেই হৈ আহে সেইখিনি কথা আমাৰ দাবী আছে এতিয়াও আমি কোচ হিচাপে থাকিব বিচাৰোঁ আৰু কোচ হিচাপে আমাক জনজাতি লাগে সেইটোৱে আমাৰ ইয়াৰ মিটিঙত আন এগৰাকী মানে সভানেত্ৰী আছে দক্ষিণ গোৱালপাৰা কোচ সমাজ সমিতি মহিলা পৰিষদৰ তেখেতৰ বিষয়ে তেখেতৰ মুখৰ পৰা আমি কিছু কথা জানিব পাৰিম আপোনাৰ নামটো ক'ব নেকি মোৰ নাম প্ৰণীতা কোচ আপুনি কি বাবদ আছে মই জিলা গোৱালপাৰা ডিষ্ট্ৰিক্ট মহিলা পৰিষদৰ মানে সম্পাদিকা হিচাপে এই আমাৰ বহুতকেইটা সংগঠন আছে আমি গোটেই সংগঠন মিলিত হৈছোঁ আৰু গোটেই সংগঠন মিলিত হৈ আমি আমাৰ এটাই লক্ষ্য আৰু এটাই উদ্দেশ্য আমাৰ কোচ হিচাপে আমি জনজাতি আৰু কোচ ডেভেলপমেণ্ট কাউন্সিল আমাক লাগে
আমাৰ সেইটো আমাৰ দাবী আছে চৰকাৰলৈ। জাতি